হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই মিনি ভ্লগ। আজি আমি গৈ আছোঁ শিঙৰি মেলালৈ। গোটেই আমাৰ ঢেকীয়াজুলিৰ ৰাইজ ঘূৰি গ'লেই মেলাৰ পৰা। আমি অন্তিম দিনতহে আহিলোঁ মেলাৰ। আৰু ইয়াত প্ৰথমতে দেখি পালোঁ এয়া ৰং বিৰংগী ঢেৰ বেলুন আছিলে, ইমান ধুনীয়া। আৰু এয়া আমি পাহি গ'লোঁ মেলাৰ গেট। আৰু এনেদৰে মেলাত সোমাই চাওঁ যে মেলাৰ আধা আধি ভাঙিবলৈ লৈছে, কিয়নো আজি অন্তিমটো দিন মেলাৰ। আৰু এইখন দোকানত আছিলে সকলো চেণ্ডেল কেৱল মাত্ৰ 100 টকাত। আৰু এই বেগৰ দোকানত আহিলোঁ, আৰু ইয়াতো সকলোবোৰ বেগ মাত্ৰ দি আছিলে 100 টকাতে। আৰু ইয়াৰ পৰা লৈ ল'লোঁ কাপ। আৰু মেলা চাই থাকোঁতে মোৰ চকুত পৰিলে ইমান মৰম লগা এইটো কেটেলি। চাওকচোন খেলা বস্তুবোৰ কিমান মৰম লগা। আৰু এয়া মেহেন্দি, সৰুটো যে ইমান কান্দিছিলোঁ এইবোৰ মেহেন্দি লগাবলৈ। আৰু আনফালে চাওকচোন বাচ্ছাৰ ঢেৰ ৰাইড আছিলে দেই মেলাত। আৰু এয়া আমাৰ ডাঙৰৰ ৰাইড। পিছে মই মেলাত অহাৰ মোৰ মূল উদ্দেশ্য হ'লে এই ৰাইড ল'বলৈ। মই ভাবি আহিছিলোঁ এটা হ'লেও ৰাইড ল'ম, সেয়ে মই আৰু বৌ আহি গ'লোঁ এইখন ৰাইড ল'বলৈ। আৰু ৰাইড আমাৰ এয়া আৰম্ভ হ'ল। আমাৰ মাতিসৰ মেলা বুলি ইমানেই খালী আছিলে, সেয়া মাত্ৰ আমি এই ৰাইডটোত মাত্ৰ 4জনহে আছিলোঁ। শেষলৈকে আমাৰ অৱস্থা বেয়া হৈ গৈছিলে টিকিয়াই টিকিয়াই। সেয়ে ৰাইড খতম কৰি আমি আহি গ'লোঁ ইয়াৰ পৰা আইচক্ৰীম ল'বলৈ, কিয়নো ইমানেই টিকিয়াইছোঁ যে ডিঙি শুকাই গৈছে। আৰু ইয়াৰ পৰা আইচক্ৰীম খাই ভাবিলোঁ মেলাত যেতিয়া আহিছোঁ কিবা এটা লৈ যাওঁ। সেয়ে আহি গ'লোঁ আমি ইয়াত জেলেপি দোকানত। আৰু ইয়াৰ পৰা ধূলি লগা অলপ জেলেপি লৈ ঘৰলৈ উভতিলোঁ। দিলেন টাটা।